নমস্কাৰ বন্ধুসকল, মই অন্যতা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। হয় বন্ধুসকল, আজি লৈ আহিছোঁ তপন দাসৰ কিছু নজনা কথা। হয় বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। হয় বন্ধুসকল, তপন দাসৰ জন্ম হৈছিল 11 জানুৱাৰী 1962 চনত। বৰ্তমান তেওঁ 59 বছৰ হৈছে। তেওঁ জন্ম ঠাই গুৱাহাটী। তেওঁ দেউতাকৰ চাকৰি সূত্ৰে স্কুলীয়া জীৱন বহুততে কটাইছিল। তেওঁ হাই স্কুল কৰিছিল গুৱাহাটী সোণাৰাম হাই স্কুলৰ পৰা, আৰু কলেজ আছিল আৰ্য বিদ্যাপীঠ কলেজ, আৰু তেওঁ পিছলৈ আছাম ইঞ্জিনিয়াৰিং কলেজত ইঞ্জিনিয়াৰ পঢ়ে। তেওঁ হবি বুলি ক'লে পঢ়ি ভাল পায় আৰু লেখা মেলা কৰি ভাল পায়। তেওঁ প্ৰথম অসমীয়া ছবি সেন্দুৰ। টোটেল এতিয়ালৈ তেওঁ অসমীয়া ছবি 28খনৰ ওপৰত হৈছে। তেওঁ এৱাৰ্ড পাইছে ৰূপকো এৱাৰ্ড 2012ত। তেওঁ অসমীয়া ছবিৰ লগতে তেওঁ অসমীয়া থিয়েটাৰত ওতঃপ্ৰোতভাৱে জড়িত। তেওঁ বৃন্দাবন থিয়েটাৰ, কোহিনূৰ থিয়েটাৰ আৰু সুদৰ্শন থিয়েটাৰ আদিত অভিনয় কৰে। তেওঁ ৱাইফৰ নাম হৈছে অসমৰে ছবি জগতৰ বিখ্যাত তথা আপোনালোকে পিয়ৰ পূৰবী দাস। তেওঁলোকৰ দুয়োৰে মাজত এজনী কন্যা সন্তান আছে, আৰু তেওঁ কন্যা সন্তানক অসমীয়া ছবি জগতলৈ আহিবলৈ নিদিয়ে। হয় বন্ধুসকল, এয়া আছিল তপন দাসৰ কিছু নজনা কথা। যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰি দিব, আৰু যদিহে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। আৰু তপন দাসৰ এক্টিং চাই আপোনালোক কাৰ কাৰ ভাল লাগে তলত কমেণ্ট কৰিবলৈ একদমেই নাপাহৰিব। তেন্তে আজিলৈ বাই।